हेलो बंधुসকল गुड मर्निंग किन्तु इतना गुड नुन इतना बंधुসকল एक कि करिम जाने सब आज माने देवबार बुली रातिपुৱাৰ तमाम काम करिलो हारा मुसा चोताल जी और पक पक तो सदाय करूँ कर पेलाई आलही आसे सिहतक चाह गा धुबही पारा ना बहुत देरी कि जाने ना इतना कि करिम जाने এটা কচু কাটিম আহক মান কচু কচু কাটা মানুহ দুটা হায়াৰ কৰি আনিছোঁ এইজনী এটা আৰু ইয়াক এটা মান কচু আহা এইডাল কি দিছা নাই এই বেঙেনা এইটো বৰ উপকাৰী ৰুইছোঁ এইডাল এই ভাজি খাই কি ভাল লাগে আৰু সিজাই তোমাৰ আলুৰ লগত পিটিকা এইবিলাক পিটিকা কৰি খাই খুব ভাল লাগে মই কাৰ্বি মানুহৰ পৰা শিকিছোঁ আমাৰ এইখন জংঘলী খেতি এইডাল চন্দন গম পাইছা সব আছে কি নাই এডাল কৰজাডাল দিছে নাই এবাৰ অলপ লাগিছে কিন্তু ঠিক মতে আচাৰে বনোৱা নহ'লে মান কচু কিনিব যোৱাচোন তামাম দাম কিন্তু এতিয়া মানে তুমি যদি কাৰোবাৰ তাত বেচিব যাব খোজা দামেই নিদিব তুমি এইটো পষ্ট কৰা এতিয়া পষ্ট কৰা গুড়িটো একদম পুৰা কাটিব লাগিব এইফালে দিল কচু কাটা মানুহ হায়াৰ কৰি ওপৰত আছে কিন্তু কচু সেইখিনি কাটি আনিব লাগিব বুজিছা ঠাৰিকেইডাল কাটি সেইখিনিও কাটি দিয়া একেবাৰতে ঘাও মাৰি দিয়া এই গুড়িত বিচাৰ ইপিনে যোৱা তুমি সিপিনে গ'লে গম পাবা 10 কেজি মান হ'ব চাগে ন তাৰমানে আংকলৰ হাতখন ভাঙা মোৰ হাতখনত বিষ কোপা কাটিলে হা আৰু অলপ ইপিনে কাটা গুড়ি কাটা গুড়ি সিপিনে যোৱা তুমি গুড়ি পৰা কাটা নষ্ট কৰিব পাৰে গুড়িখিনি গুড়ি কৰি খাব পাৰিম গম পাইছা নাই কাটি কাটি শুকাই গুড়ি কৰি পাউডাৰ বনাই জয় বজৰংগবলী কি জয় সেই চৰে বল দিয়ক জোৰ লগাকে জীৱনত কৰি পাইছেনে ভগৱান জানে মোৰ পালত কৰি হৈছে নে তলত শিপা আছে শিপাকেইডাল কাটি দিয়া নহ'লে উঠাব নোৱাৰিবা কত সস্তা কচুৱে কাটি এৰাই আছে দেখোন নহয় নহয় শিপা আছে তলৰ ফালে পাৰিছা এইফালৰ পৰা দাঙি দিয়াচোন শিপাটো শিপাকেইটা কাটা শিপা আছে এই গুড়িত নাই ওজন আছে ওজন নহয় এইকেইটা শিপা কাটিছো এইকেইটা শিপা লাগি আছে ইপিনে আৰু আছিল ন পিছতে খাব মান কচু খাইবা ডাঙৰ চাওঁ তোমাৰ তাকত সেইটো 10 কেজি মান হ'বনে এই হ'ব তুমি কিনিব যোৱাচোন এইটো পাতকেইটা কাটি পেলাই সেইটো আচল এইখিনি খাবলৈ মজা আগৰ ফালে পাতকেইটা কাটি দিয়া পাগলা হৈছে এইখিনি থাক ইয়াৰ পৰা ওলাব ন চাওক বন্ধুসকল আমাৰ কচু মান কচু কিনিব যোৱাচোন এতিয়া 10 কেজি মান হ'ব চাগে না 1 2 3 4 5 10 কেজি হ'ব যোৱাবাৰো আছিল এটা ডাঙৰ চোতালত নিয়া আমাৰ কচু ঠাৰিটোও খাব পাৰি জানা বিৰাট ভাল লাগে এইটো বৰ মিঠা মিঠা লাগে হাতত গ্লোভছ বা পেকেট পিন্ধি কাটি মিক্সিত মাৰি ল'ব লৈ পেলাই
নাৰিকল দি ভাজিলে তামাম টেষ্ট লাগে জানানে কিছুমানে কৰ্দৈ দি খায় চাবা কাটা কাটা আজি মই বহুত কাটা পুৰিছোঁ এই কৰজাৰ মান কচু গছৰ পৰা অনাৰ পিছত আচাৰ কৰাটো মোৰ কথা নহয় ছাৰ কিমান প্ৰচেছিং এইখিনি বেয়াই হৈছে কাটি দিব এই বাকলিখিনি শুকাই দিম এই বন্ধুসকল চাওক এই মান কচুটো টুকুৰা কৰিলোঁ কৰি বাহিৰৰ লেয়াৰটো এনেকৈ কাটি কাটি আপুনি ৰ'দত শুকাব দিয়ক আকৌ বেলেগ এইবিলাক কি মেহনত চাচোন নাৰিকলৰ লাড্ডু কচুত লাড্ডু খা হাতখন কিমান প্ৰটেকশ্যন দি কৰি আছোঁ এইবিলাকো দেখিছে নাই বেছি কৈ থাকা এইবিলাক দোকান তোমাৰ সেইটো কিয় বেয়া দুটা গ্লোভছ কাটি এইখিনি অকণমান দুটুকুৰমান এনেই নিমখ তেল দি পেলাই অলপ মছলা দি বনাইছোঁ আৰু এইখিনি মান কচু কাটিছোঁ যে এইখিনি মই অলপমান নিমখ আৰু অলপমান হালধি তেল দি এই বাচনটোতে অকণ ৰদাই লৈছোঁ তাৰপিছত আগৰবাৰ যেনেকৈ কৰিছিলোঁ ৰুকনিত ৰুকি ল'লোঁ মানে বিৰাট মেহনত তাৰপিছত এতিয়া সৰিয়হখিনি ভাজিলোঁ এতিয়া এইখিনি গুড়ি কৰি ল'ম ভাজিলোঁ মানে কি তেতিয়া গুড়িটো ভাল হ'ব যে সেইটো কাৰণে ভাজিলোঁ ইয়াতে সৰিয়হ অলপ ধুই পেলাই শুকাই থৈছোঁ এইখিনি অকণমান গৰম কৰি লওঁ গৰম কৰি লৈ এইখিনি গুড়ি কৰি লওঁ আগৰবাৰ মান কচু বনাইছিলোঁ বেলেগ ধৰণৰ মছলা এইবাৰ অকণ বেলেগ ধৰণৰ দিম বুলি ভাবিছোঁ এইখিনি অকণ গৰম কৰি গুড়া কৰি লওঁ ধুই পেলাই ৰ'দত শুকাইছোঁ আৰু সময়ৰ অভাৱত মানে কেতিয়াবা কৰিব লাগিছিল কৰাই হোৱা নাই চাওক এইখিনি এয়া সৰিয়হখিনি এয়া গুড়া কৰি লৈছোঁ পূৰা মিহি নহয় মানে ভাজি এতিয়া এইটো ইয়াতে দি দিম ইয়াতে সৰিয়হখিনি দিলোঁ আৰু অলপ তেল দিলোঁ এতিয়া মই এইখিনি এতিয়া বৈয়ামত সোমাই দিম চাওক বন্ধুসকল বৈয়ামটোত সোমালোঁ সৰিয়হ তেল সানি এইটো আচাৰ বনাওঁতে চচপেনটোৰ অৱস্থাই নোহোৱা হৈছে ইয়াত তেল দিলোঁ কেঁচা তেল ইয়াত প্ৰায় আধা লিটাৰ তেল দিলোঁ যদি পিছত লাগিলে আৰু দিম বাৰু
আৰু আগতেও দিয়া আছিল তেল দেই, গতিকে তেলখিনি টানি লৈছে। তেলখিনি আৰু সৰিয়হখিনিৰ পৰাও তেল ওলাব। এই বন্ধুসকল বটলত ভৰালোঁ, ভৰাই ইয়াতে তেল ঢালি দিলোঁ। আৰু ইয়াত জ্বলা দিয়া হোৱা নাই, পাহৰিয়ে গৈছোঁ। অলপ জলকীয়া গুড়ি ঘৰতে বনাই দিম, কালি মানে দিম। এতিয়া ইয়াত নেমু চেপি দিওঁ, এইটোৱে মোৰ ভিনেগাৰৰ কাম কৰিব, চাইট্ৰিক এচিড। আৰু তাৰোপৰি অলপ টেঙা জ্বলা এনেকুৱা টেষ্টটো হ'লে খায়ো ভাল লাগিব। অকল মান কচুৰিটোত ভাল নালাগিব। আগতে অলপ নেমু দিয়া হৈছিল, কিন্তু মানে টেঙাটো কম হৈছে। এতিয়া ইয়াত এটা নেমু দি দিছোঁ। এতিয়া এইটো কেইদিনমান ঠিকছে ৰ'দাব লাগিব। আধা লিটাৰ তেল দিয়া হ'ল, যদি লাগে পিছত আৰু দিম। এতিয়া কাম হৈছে ৰ'দত দিয়া, ৰ'দত নিদিলে বেয়া হ'ব। এইটো ভিনেগাৰ নিদিওঁ। এয়া বন্ধুসকল, এয়া মান কচু আচাৰ, এইটো কেঁচাকৈ বনাইছোঁ। আৰু এইটো কেইটুকুৰমান সিজাই লৈ অলপ কেইটুকুৰমান বনাইছোঁ, বেছি বনোৱা নাই। এয়া এইখিনি হোৱা নাই এতিয়াও, কেইদিনমান ৰ'দাব লাগিব। এনেই আগতে বহুত ৰ'দালোঁ, অলপ ডাইৰেক্ট মানে এনেই শুকাই খৰখৰীয়া হ'ব, তেল সানি ডেইলি ৰ'দত ৰ'দালোঁ। এতিয়া মানে কি হ'ল, বাকীখিনি ফিনিচিং মাৰাৰ পিছত কেইদিনমান ঢাকনিখন গুচাই ৰ'দত দিব লাগিব। কেনেকুৱা হৈছে বাৰু মান কচু আচাৰ? আগৰবাৰো বনাইছিলোঁ মছলা দি, এইবাৰ বনালোঁ সৰিয়হ দি।